আৰু দিনত কাম কৰি ৰাতি যে সেই চুৰ কৰিবলৈ অহা স্বভাৱটো সেইটো কিন্তু সিহঁতৰ কেতিয়াও নাযায়। আপোনালোকে লিখি থওক, মনত ৰাখিব, সেই স্বভাৱটো সিহঁতৰ কোনো দিনেই কেতিয়াও নাযায়। সিহঁতে দিনত সৰু সৰু কাম কৰিব, আপোনালোকে দেখিব বটল বিচাৰি ফুৰিব, লোহাৰ টিং বিচাৰি ফুৰিব, কিবা বিচাৰি ফুৰিব, হাজিৰা কৰিবলৈ আহিব, কিন্তু ৰাতি সিহঁতে আহি গৰু চুৰ কৰিব। সাংস্কৃতিক নগৰী যোৰহাট। আজি পুৱাই যোৰহাটত এটা লজ্জাজনক ঘটনা হৈছে, যিটো আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে, যে এজন মিচিং সম্প্ৰদায়ৰ এজন যুৱকক এজন মিয়া মুছলমানে, তাৰমানে বংগমূলীয় বা সন্দেহযুক্ত মিয়া মুছলমানে খুব বেয়াকৈ মাৰধৰ কৰিলে, যাৰ ফলত সেই মিচিং সম্প্ৰদায়ৰ যুৱকজন বৰ্তমান যোৰহাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেনেধৰণে কালিও এটা ফুটেজ আপোনালোকলৈ দিছিলোঁ, যে কেইজনমান বিহাৰী সম্প্ৰদায়ৰ লোকে এজন অসমীয়া ল'ৰাক গুৰুলকৈ পিটি আছে আৰু সোঁৱে বাৱে কেইজনমান অসমীয়াই ৰৈ চাই আছে। অসমত বোধহয় ইয়াতকৈ চাগৈ লজ্জানতক হ'বলগীয়া কথা নিশ্চয় নাই। ইতিমধ্যে আপোনালোকে দেখি আছে যে যিবিলাক বংগমূলীয় যিবিলাক মিয়া, সেইবিলাকে আপোনালোকে চাব পাৰে যে যি আমাৰ থলুৱা যিখিনি মুছলমান, অসমৰ যিখিনি খিলঞ্জীয়া মুছলমান, সেইসকলৰ ঘৰত বা সেইসকলৰ ঘৰৰ ছোৱালী তেওঁলোকে বিয়া পাতে, আৰু সেই ঠাইতে যিবিলাক গ্ৰেজিং নিচিনা যিবিলাক মাটি থাকে, সেই মাটিবিলাকত এঘৰ দুঘৰকৈ আহি এখন ডাঙৰ গাঁৱৰ সৃষ্টি কৰে। প্ৰথমতে 2-3 ঘৰ তেনেকৈ হ'ব, তাৰপিছত এটা মছজিদ সাজিব, তেনেকৈ বহুত দেখি আছোঁ। আৰু আঙুলিয়াই দেখুৱাব পৰাকৈ এখন অসমত বহুত আছে। আজি বহিৰাগতই এনেকুৱা এটা কাম কৰিবলৈ সাহস কৰিছে, অসমীয়া যুৱকৰ গাত হাত তুলিবলৈ সাহস কৰিছে। অসমত ইমানখিনি দল সংগঠন আছে, বীৰ লাচিত সেনাৰ দৰে ইমান ভাল বা ইমান ডাঙৰ এটা ধুনীয়া সংগঠন আছে, দেখেই যে তেওঁলোকে অসমীয়াৰ বিৰুদ্ধে যেতিয়া কোনোবা অনা অসমীয়াই যেতিয়া চিঞৰ বাখৰ কৰে, তেতিয়া তেনেকুৱা সংগঠনবিলাকে কিমান চিঞৰ বাখৰ কৰে সেইখিনি কিন্তু প্ৰত্যেকটো অনা অসমীয়াই দেখি আছে। তাৰ পাছতো কিহৰ সাহসত বা কাৰ প্ৰৰোচনাত নাইবা কাৰ সাহসত সেই বহিৰাগতসকলে এনেকৈ অসমীয়াৰ লগত বা অসমীয়াৰ ওপৰত বাৰে বাৰে অত্যাচাৰ চলাব পাৰে? এই কথাটো বাৰু সঁচাকৈ চিন্তনীয় নহয়নে? এতিয়া যেতিয়া দেখিছে যে প্ৰত্যেকখন জিলাতে চুকে কোণে থকা যিবিলাক চৰকাৰী মাটি, সেইবিলাক যেতিয়া মিয়াবিলাকে বেদখল কৰিছে বা মিয়াবিলাকে যেতিয়া দখল কৰি খাই থকা দেখিছে, একে ৰাতিৰ ভিতৰতে যেতিয়া এখন গাঁৱৰ সৃষ্টি কৰিছে, তেতিয়া আমাৰ অসমীয়াবিলাকৰ গা লৰিছে। কিন্তু এই 50-60 টকা পইচা কম হোৱাৰ কাৰণে যেতিয়া আপোনালোকে সেই মিয়াখিনিক কাম দিয়ে, ঘৰত যেতিয়া আপোনালোকে ঘৰৰ ভিতৰত যেতিয়া বৰপীৰা পাৰি বহুৱাই লয়, সেই সময়ত কিন্তু আপোনালোকৰ গা নলৰে। 50-100 টকা কম হোৱাৰ কাৰণে মিয়াৰ আপোনালোকে মিস্ত্ৰী লগাব, মিয়াৰ মানুহক আপোনালোকে খেতি কৰিবলৈ লগাব। কাম নিদিয়কচোন, চাওঁ কেনেকৈ খায় সিহঁতে। এবাৰ কাম নিদিয়াকৈ চাওক। এতিয়া উজনি অসমলৈ যিমান মিয়াৰ ইমান প্ৰব্ৰজন যে ঘটিলে, একেবাৰে মিয়া নথকা ঠাইবিলাকত যে ইমান মিয়া মানুহ হৈ গ'ল, এইবিলাক আচলতে হ'ল ক'ৰ পৰা বা হ'ল কিহৰ কাৰণে? ইয়াত কাম কৰিবলৈ বুলি আহে, একেবাৰে খাবলৈ নাপায়, গতিকে ন্যূনতম কিবা এটা লৈ সিহঁতে কাম কৰি থাকে। আৰু আমাৰ মানুহে তেতিয়া ভাবে যে আনতকৈ সিহঁতে কম টকাত হাজিৰা কৰিছে, আৰু সেই বুলি ভাবিয়েই সিহঁতক যেতিয়া ঘৰৰ ভিতৰত বৰপীৰা পাৰি বহুৱাই, তাৰপিছত সিহঁতে নিজৰ ৰূপ দেখুৱাবলৈ আৰম্ভ কৰে। বোৱাৰী জীয়ৰীৰ শ্লীলতা হানি প্ৰথম কথা। দ্বিতীয়তে লাভ জেহাদ, আপোনালোকে সকলোৱে জানেই। আৰু দিনত কাম কৰি ৰাতি যে সেই চুৰ কৰিবলৈ অহা স্বভাৱটো সেইটো কিন্তু সিহঁতৰ কেতিয়াও নাযায়। আপোনালোকে লিখি থওক, মনত ৰাখিব, সেই স্বভাৱটো সিহঁতৰ কোনো দিনেই কেতিয়াও নাযায়। সিহঁতে দিনত সৰু সৰু কাম কৰিব, আপোনালোকে দেখিব বটল বিচাৰি ফুৰিব, লোহাৰ টিং বিচাৰি ফুৰিব, কিবা বিচাৰি ফুৰিব, হাজিৰা কৰিবলৈ আহিব, কিন্তু ৰাতি সিহঁতে আহি গৰু চুৰ কৰিব। এতিয়া চৰকাৰখনে সেই তেনেকুৱা সন্দেহজনক যিবিলাক মিয়া মুছলমান, সিহঁতক উচ্ছেদ কৰিছে, সেইটো আমি সকলোৱে দেখি আছোঁ আৰু আমি বাহ দিছোঁ, আৰু আমিও কথাটোত সমৰ্থন কৰোঁ। উচ্ছেদ কৰিব লাগে, কিন্তু আপোনালোকে এবাৰ ভাবি চাইছেনে যে এই যে উচ্ছেদ কৰিলে, উচ্ছেদ কৰাৰ পিছত সিহঁতে যে বস্তু বাহনি লৈ গাড়ী লৈ ওলাই গুচি গ'ল। এতিয়া আপোনালোকে উৰিয়াম ঘাটতেই চাওক, উৰিয়াম ঘাটৰ সেই ইমানখিনি মানুহ উচ্ছেদ কৰিলে, সিহঁত যে গুচি গৈছেগৈ, আচলতে গৈছে ক'লৈ? সিহঁত কি বাংলাদেশ গৈছে? সিহঁত আকৌ সেই তেনেকৈ বেদখল কৰিবৰ কাৰণে আকৌ নতুন ঠাইৰ সন্ধানত আছে। তেনেকুৱা মাটিৰ সন্ধান কৰিব, তেনেকুৱা হাবি জংঘল বা তেনেকুৱা পাহাৰীয়া তেনেকুৱা কিছুমান ঠাই সিহঁতে চিলেক্ট কৰিব, আৰু সেই তেনেকুৱা চৰকাৰী ভূমিত একে ৰাতিৰ ভিতৰতে আকৌ এখন গাঁও পাতি ল'ব। সজাগ হোৱাৰ সময় কিন্তু একেবাৰেই নাই, কাৰণ সিহঁতৰ চক্ৰবেহু আপোনালোকে বুজি নাপাব। জোৰ পুৰি হাত পালেহি, কিন্তু এতিয়ালৈকে কোনেও গমেই নাপালে। একেবাৰে শেষ মুহূৰ্তত আপোনালোকে গম পাইছে যে এনেকুৱা এখন ঠাই নাই য'ত তেনেকুৱা সন্দেহজনক মিয়াই আহি দখল কৰা নাই মাটি। যদিও বা সজাগ হোৱাৰ এতিয়া সময় উকলি গৈছে, তথাপিও কওঁ যে সজাগ হওক,
নিজৰ স্বাৰ্থৰ কাৰণে সৰু সৰু কিছুমান স্বাৰ্থৰ কাৰণে এই তেনেকৈ আপোনালোকে যি সহনশীলতা দেখুৱাই সেই সহনশীলতাটো গাৰ পৰা আঁতৰ কৰি পেলাওক সেইখিনি শেষ কৰিবৰ হ'ল আৰু অসমীয়াৰ যি উদাৰতা অসমীয়া জাতিৰ যি তেজত থকা যি উদাৰতা সেই উদাৰতা যদি আৰু দেখুৱাই থাকিবলৈ যায় তেন্তে আপোনাৰ যি ভৱিষ্যত প্ৰজন্ম বা আমাৰ যি ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীয়ে কিন্তু সুখত দিন কটাবলৈ একেবাৰেই নাপায়